অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হাইলাকান্দি জিলা সমিতিয়ে আপোনালোকে জানে যোৱা কেইবাদিন ধৰি চিৰাজপট্টি ৰেলৱেক লৈ ৰাইজৰ বিভিন্ন ধৰণৰ প্ৰতিবাদ, ৰাইজৰ বিভিন্ন ধৰণৰ অভিযোগ কৰাৰ পিছতো আমাৰ জনপ্ৰতিনিধি, আমাৰ চৰকাৰ বা অসমৰ মুখ্যমন্ত্ৰীৰ কোনো পদক্ষেপ আমি দেখা নাই। চিৰাজপট্টি ৰেলৱে ক্ৰছিঙৰ ওপৰত ফ্লাইঅভাৰ ব্ৰিজ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বিভিন্ন সময়ত পূৰ্বাঞ্চলৰ মানুহে দাবী উত্থাপন কৰি আহিছে, আন্দোলন কৰি আহিছে আৰু মেমৰেণ্ডাম প্ৰদান কৰি আহিছে। অতি শেহতীয়াকৈ আজিলৈকে আমাৰ চৰকাৰখনে, মুখ্যমন্ত্ৰীগৰাকী, আমাৰ প্ৰতিনিধিবিলাকে কোনো এগৰাকী পদক্ষেপ গ্ৰহণ কৰা নাই। এই কথাবিলাকো আমি আচৰিত পাইছোঁ। এই কথা বাৰ্তাবিলাকো আমি কোনো পৰ্যায় গ্ৰহণ কৰা নাই। আমি আহ্বান জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে অতি সোনকালে চিৰাজপট্টি ফ্লাইঅভাৰ ব্ৰিজ নিৰ্মাণ কৰিব লাগে। কিয়নো চিৰাজপট্টি ফ্লাইঅভাৰ ব্ৰিজ নিৰ্মাণ নহ'লে যিহেতু অবৈজ্ঞানিকভাৱে দূৰদৰ্শিতাৰ বাবে যে ইউটাৰ্ণ যিটো বনোৱা হৈছে, এইটো কোনো পৰ্যায় গ্ৰহণযোগ্য নহয়, সেইটো মানি লোৱা কাৰ্য নহয়। আৰু এই ইউটাৰ্ণৰ জৰিয়তে বিভিন্ন সময়ত বিভিন্ন ৰোগী হওক, বিভিন্ন ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টৰ মানুহবিলাকেই হওক, আন বিষয়ৰ লগত জড়িত মানুহবিলাকেই হওক, বিভিন্ন ধৰণৰ কাম কৰোঁতে পিছ পৰি থাকে। কিন্তু এই ইউটাৰ্ণবিলাক তেওঁলোকে উঠাই দিব লাগে আৰু চিৰাজপট্টিৰ ৰেল ক্ৰছিঙত ফ্লাইঅভাৰ ব্ৰিজ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ, অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ৰেলৱে ডিপাৰ্টমেণ্টে অতি সোনকালে পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। তাৰ লগে লগে এই চিৰাজপট্টি ফ্লাইঅভাৰ ব্ৰিজ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমি এটা কথা স্পষ্টভাৱে ক'ব লাগিব যে হাইলাকান্দি জিলাৰ পূৰ্ব অঞ্চলত ৰতনপুৰ, বৰ্জপুৰ, নিতাইনগৰ, পূৰ্ব সোণাপুৰ আৰু ৰাংগাউটি ইত্যাদি যিবিলাক ঠাই আছে, এই ঠাইৰ মানুহবিলাকে প্ৰতিবাদ কৰি আছে, আন্দোলন কৰি আছে। তাৰ সমান্তৰালভাৱে বিভিন্ন সংগঠনে সজাগতামূলক সভাৰ আয়োজন কৰি আছে। আমিও এই ক্ষেত্ৰত যুৱ ছাত্ৰ পৰিষদে বিভিন্ন সময় মেমৰেণ্ডাম প্ৰদান কৰি আহিছোঁ, এই সম্পৰ্কত কথা কৈ আহিছোঁ আৰু আজিও কৈ আছোঁ যে চিৰাজপট্টি ৰেলগেটত ৰেল ক্ৰছিঙত ফ্লাইঅভাৰ ব্ৰিজ নিৰ্মাণ হ'ব লাগে আৰু ফ্লাইঅভাৰ ব্ৰিজ যেতিয়ালৈকে নিৰ্মাণ নহয় তেতিয়ালৈকে আমি যুৱ ছাত্ৰ পৰিষদক শান্ত নহওঁ। যুৱ ছাত্ৰ পৰিষদে এটাই কথা স্পষ্ট, আমি যেতিয়ালৈকে চিৰাজপট্টি ৰেল ক্ৰছিঙত ফ্লাইঅভাৰ নিৰ্মাণ নহ'ব তেতিয়ালৈকেও আমি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী, ধাৰাবাহিক আমি আন্দোলন অব্যাহত ৰাখিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এটাই কথা আমি কৈছোঁ, আমি পূৰ্বাঞ্চল ৰতনপুৰ, বজন্তীপুৰ, সোণাপুৰ, ৰাংগাউটি, নিতাইনগৰ, বৰ্জপুৰ আমি ইত্যাদি, এই ৰাংগাউটি ইত্যাদি চিৰাজপট্টি পূৰ্বাঞ্চলৰ মানুহৰ লগত আছোঁ আৰু থাকিম, এই কথা স্পষ্ট। তাৰ লগে লগে এটা কথা কৈ দিব খুজিছোঁ যে চিৰাজপট্টি ফ্লাইঅভাৰ ব্ৰিজ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ইতিমধ্যে যি আন্দোলন বা যি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে, এই আন্দোলন, এই প্ৰতিক্ৰিয়াত পূৰ্ণ সমৰ্থন আমি জনাইছোঁ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। আৰু যিকোনো মুহূৰ্তত, যিকোনো সময় জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰিয়াল, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আমাৰ ৰাংগাউটি আঞ্চলিক সমিতি, নিতাইনগৰ আঞ্চলিক সমিতি, আমাৰ ৰতনপুৰ আঞ্চলিক সমিতি, আমাৰ এই পূৰ্বাঞ্চলৰ কেইবাটাও আঞ্চলিক সমিতি আমি একত্ৰিতভাৱে আমি এই ফ্লাইঅভাৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমি যি পদক্ষেপ ল'ব লাগে, যি সহায় কৰিব লাগে, যি সহযোগিতা কৰিব লাগে, ইতিমধ্যে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দ্বিতীয়তে, আমি ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়া, সন্মানীয় সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই ডাঙৰীয়া, সন্মানীয় মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা ডাঙৰীয়াৰ লগত কথা পাতিছোঁ। আমি মালিগাঁও ৰেলৱে ডিপাৰ্টমেণ্টৰ মুখ্য কাৰ্যালয়লৈ আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিবৰ কাৰণে ইতিমধ্যে কেন্দ্ৰীয় সমিতিয়ে ব্যৱস্থা গ্ৰহণ কৰিব আৰু কেন্দ্ৰীয় সমিতিক আমি আহ্বান জনাইছোঁ অতি সোনকালে এই চিৰাজপট্টি এলেকাৰ মানুহৰ এনেধৰণৰ যি ব্যৱস্থা, এই ব্যৱস্থা আমি কৰি দিব লাগিব। যেতিয়ালৈকে চিৰাজপট্টিৰ এই পূৰ্বাঞ্চলৰ মানুহৰ হাজাৰ হাজাৰ মানুহৰ এনেধৰণৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থা যদি আমি কৰি নিদিওঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ ৰোগীসকল, আন ইমাৰ্জেঞ্চি মানুহৰ জড়িত থকা বিভিন্ন ধৰণৰ সমস্যা, এই সমস্যা আমি সমাধান কৰিব লাগিব। তৃতীয়তে, আমাৰ হাইলাকান্দি জিলাৰ লগত সংযোগী থকা আমাৰ শিলচৰ মেডিকেল কলেজ, শিলচৰ NIT, আমাৰ শিলচৰ ইউনিভাৰ্চিটি, আমাৰ শিলচৰত ইতিমধ্যে নিৰ্মাণ হৈ থকা আমাৰ মিনি সচিবালয়,
এই মণিসূচিবাৰ লগত জড়িত থকা এখন মেইন ৰোড, এই ৰোড যদি যেতিয়ালৈকে মুকলি নহয়, যেতিয়ালৈকে এই ৰোড খুলি দিয়া নহয়, এই কৌৰচিংৰ ওপৰত যেতিয়ালৈকে ফ্লাইঅভাৰ ব্ৰিজ নিৰ্মাণ নহয়, তেতিয়ালৈকে এই পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ মানুহ, হাইলাকান্দিৰ হাজাৰ হাজাৰ মানুহ, কৰিমগঞ্জত যাতায়াত কৰা এই ৰোডেদি হাজাৰ হাজাৰ মানুহ বিপাকত থাকিব, এই কথা আমি বুজি উঠিছোঁ। কিন্তু এইবোৰ